ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ গুমা সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই চলাইছে নিৰ্বাচনী প্ৰচাৰ বিজেপি প্ৰাৰ্থী নীলেশ্বৰ ৰায়ৰ হৈ প্ৰচাৰত অংশগ্ৰহণ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এফালে আজি বিটিসি চলি আছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু তাৰ মাজতে আমি জনাইছো কুকৰাঝাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুমা সমষ্টিত চলাইছে নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ প্ৰাৰ্থী নীলেশ্বৰ ৰায়ৰ হৈ প্ৰচাৰত অংশগ্ৰহণ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু যদি এবাৰ পঞ্চায়তী ৰাজ আহে 5 বছৰ আপোনালোকে এজন মানুহক ইলেক্ট কৰিব যদি বেয়া কাম কৰে পিছৰ 5 বছৰ তেওঁক ভাঙি দিব অৰ্থাৎ পাৱাৰ থাকিব পাব্লিকৰ হাতত হাগ্ৰামাৰ হাতত নহয় আৰু সেই কাৰণে ৰাইজ এই পঞ্চায়তী ৰাজ ব্যৱস্থা আমি বিটিসিত আনিব লাগিবই নহলে কেতিয়াও বিটিসিত দুখীয়া জনসাধাৰণে চৰকাৰী আঁচনি নাপাব ইয়াত যিবিলাকে আপোনালোকৰ পৰা চাউল কাটি ৰাখিলে নহয় 15 কেজি তেওঁলোকে বমি কৰিব লাগিব একবাৰ বমি কৰি চাউল দিব লাগিব এই ধৰণৰ শোষণ আমি সহ্য কৰিব নোৱাৰো এই ইলেকশ্যনৰ পিছতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পৰা টিম আহিব সব টয়লেটৰ আমি ফটো লম যিবিলাক লেট্ৰিন বেয়াকৈ বনাই থৈ গল নহয় ঠিকাদাৰে আৰু এবাৰ বনাই দিব লাগিব ঠিকাদাৰে বনাই দিব লাগিব আৰু যিসকলে লেট্ৰিন পোৱা নাই তেওঁলোকৰ বাবে আমি নতুন টয়লেট পোৱাৰ আমি ব্যৱস্থা কৰি দিম 2022 চনত ভাৰতবৰ্ষৰ স্বাধীনতাই 75 বছৰত ভৰি দিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে আমাৰ দেশ যেতিয়া 75 বছৰ হ'ব কোনো দুখীয়া মানুহ কেঁচা ঘৰত থাকিব নালাগে সকলোৱে একোটাকৈ পকী ঘৰ পাব লাগিব আজি আমি এই বিটিসিত নতুনকৈ জিঅ' টেকিংৰ ব্যৱস্থা কৰিম আৰু যাৰ যাৰ পকী ঘৰ নাই কেঁচা ঘৰত আছে তেওঁলোকক আমি যিকোনো প্ৰকাৰে 1 টকাও ঘোষ নিদিয়াকৈ ঘৰ পোৱাৰ আমি ব্যৱস্থা কৰি দিম এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো শ্ৰদ্ধাৰ ৰাইজ আমাৰ ওচৰত উন্নয়ন নাই আৰু আমাৰ ওচৰত সম অধিকাৰ নাই বিটিসিত এনেকুৱা বহুত দুখ লগা ঘটনা ঘটি গৈছে যে যি লৰাই অকণমানো হাগ্ৰামা মহিলাৰ বিপক্ষে মাত মাতিছে তেওঁলোকৰ ঘৰত মাৰ ধৰ বা দুই এটা ক্ষেত্ৰত ৰাজনৈতিক হত্যাকাণ্ডও বিটিসিত সংঘটিত হৈছে আজি লফিকুলৰ হত্যাকাণ্ডৰ কথাও আমাৰ সকলোৰে মনত আছে ইয়াতে মানুহে মাত মাতিব ভয় কৰিছে কিন্তু ৰাইজ বিটিসিত এতিয়া আৰু আগৰ পৰিবেশ নাই ইয়াত শান্তি আহিলে 15 তাৰিখে বিজেপিৰ চৰকাৰ হ'ব আৰু বিটিসি অসমৰ ভিতৰতে এক জাকত জিলিকা অঞ্চললৈ পৰিৱৰ্তন হ'ব আপোনালোকে ৰাইজ গুমাত যেনে তেনে নীলেশ্বৰ ৰয়ক জিকাব লাগিব বাকি জায়গাটো বিজেপি আহা এতিয়া কনফাৰ্ম হৈ গল কিন্তু গুমাত যদি আমি বিজেপিক জিকাও তেতিয়াহলে চৰকাৰী আঁচনি বিলাক গুমা ৰাইজে সুন্দৰভাৱে লাভ কৰিব ইয়াত আমি বিজেপি দলৰ প্ৰাৰ্থী হিচাপে নীলেশ্বৰ ৰয়ক আমি দিছো আপোনালোকে আশীৰ্বাদ কৰিব এটা হেৱাল পাব্লিক ৰাইজ এটা সকলোৱে হাত চাপৰিৰে এটা আশীৰ্বাদ কৰক খুব শুনক আৰু অলপ ডাঙৰকৈ হাত চাপৰিব যাওক আমাৰ দিনত নীলেশ্বৰ ৰয় ডাঙৰীয়াৰ হৈ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো আমাৰ দিনত কোনো জব কাৰ্ড কেলেংকাৰী নহব কোনো লেট্ৰিন কেলেংকাৰী নহব দুখীয়া মানুহে ঘৰ পাব চাউল পাব আৰু
আপোনালোকে মাটি বাৰীৰ ওপৰত নিজৰ অধিকাৰ আপোনালোকে ঘূৰাই পাব। আমি যাতে সম মৰ্যাদা আৰু সম অধিকাৰৰ ভিত্তিত এখন নতুন বিটিচি আমি নিৰ্মাণ কৰিব পাৰো, তাৰ বাবে আপোনালোকে বিজেপি দলক ভোট দি জয়যুক্ত কৰক। তাৰ উপৰিও যিবিলাক গাঁও বিটিচিত থাকিব নোখোজে, সেই গাঁওবিলাকো এইবাৰ বিটিচিৰ পৰা ওলাই যোৱাৰ আমি সুবিধা দিম। যিবিলাক গাঁও বিটিচিত থাকিব নোখোজে, কাৰণ জোৰ কৰিতো ৰাখি লাভ নাই। গতিকে আমি সিদ্ধান্ত লৈছো যে যিবিলাক গাঁও বিটিচিত থাকিব নোখোজে, এইবাৰ তেওঁলোকে আবেদন কৰি বিটিচিৰ পৰা ওলাই যাব পাৰিব। অৰ্থাৎ সকলো ৰাইজে আকৌ এবাৰ গণতান্ত্ৰিকভাৱে সিদ্ধান্ত ল'ব পাৰিব যে আমি বিটিচিত থাকিম নে নাথাকিম। এই গোটেইবিলাক কাম আজি বিজেপি দলে ৰাইজৰ বাবে কৰিব বিচাৰিছে। মাত্ৰ আপোনালোকৰ আশীৰ্বাদ লাগে, মাত্ৰ আপোনালোকৰ সহায় লাগে এখন নতুন বিটিচি নিৰ্মাণৰ বাবে। আপোনালোক সাজু আছেতো? আছে নে নাই? আছে? একদম নীলেশ্বৰই জিকিবতো? জিকিবনে নাই? আপোনালোকে জিকাব লাগিবই, কাৰণ বিটিচিত এই অত্যাচাৰ বন্ধ কৰিবৰ বাবে আমাক বিটিচিত এখন বিজেপিৰ চৰকাৰ লাগে। বিপিএফক চালে 3 বাৰ, বিজেপিক চাওক 1 বাৰ। মাত্ৰ 1 বাৰ আপোনালোকে বিজেপিক চাওক। আজি আমি এক নতুন পৰিৱেশ ইতিমধ্যে আমি আজি বিটিচিত নিৰ্মাণ কৰিছো। শান্তিৰ পৰিৱেশ, ইমান ধুনীয়াকৈ ইলেকশ্যন হৈছে। নৰেন্দ্ৰ মোদীৰ এখন ৰেলগাড়ী, নৰেন্দ্ৰ মোদী দিল্লীৰ চৰকাৰ ইঞ্জিন লগোৱা আছে 60 কিলোমিটাৰ। দিছপুৰতো বিজেপি, তাৰো ইঞ্জিন ৰেলগাড়ীত লাগি গ'ল 120 কিলোমিটাৰ। যদি বিটিচিটো বিজেপি হয়, দিল্লীৰ ইঞ্জিন, দিছপুৰৰ ইঞ্জিন, কোকৰাঝাৰৰ ইঞ্জিন, একদম ট্ৰেইনটো ৰাজধানী এক্সপ্ৰেছ টাইপ পুৰা দৌৰিব, হয় নহয়? এইখন হ'ল উন্নতিৰ এক্সপ্ৰেছ। এটা ইঞ্জিন নহয়, 3টা ইঞ্জিন। নৰেন্দ্ৰ মোদীৰ ইঞ্জিন, দিছপুৰত আমাৰ ইঞ্জিন, বিটিচিটো বিজেপি। কিমান বিটিচিত পৰিৱৰ্তন হ'ব আপোনালোকে একবাৰ চিন্তা কৰক। দিল্লীত বিজেপি, দিছপুৰত বিজেপি, কোকৰাঝাৰত বিজেপি। কিমান সুন্দৰভাৱে বিটিচিলৈ পৰিৱৰ্তন আহিব আপোনালোকে চিন্তা কৰি চাওক। ৰাইজ, মোৰ বিশ্বাস যে আপোনালোকে সকলোৱে মিলি অহা 10 তাৰিখে যি নিৰ্বাচন হ'ব, তাত পদুম ফুলৰ ছবিত নীলেশ্বৰ ৰয় ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিব। আৰু ইয়াতে সকলো শ্ৰেণীৰ ৰাইজে সহযোগিতা কৰিব। হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, বঙালী হওক, অসমীয়া হওক, বা কোচ ৰাজবংশীয়ে হওক, আদিবাসীয়ে হওক, সকলোৱে মিলি কোচ, কলিতা, বামুণ, সুদূৰ, ব্ৰহ্ম, বড়ো, যিমান জনসাধাৰণ আছে, সকলোৱে লগ হৈ আমি এখন নতুন বিটিচিৰ বাবে নীলেশ্বৰ ৰয় ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিব লাগিব। লেট্ৰিনৰ টকা খোৱা চৰকাৰ আৰু আমাক নালাগে। জব কাৰ্ড ডকাইতি কৰা চৰকাৰ আমাক আৰু নালাগে। বিধৱা পেঞ্চনো চুৰ কৰা চৰকাৰ আমাক আৰু নালাগে। আমাক নতুন দিন লাগিব। আন্ধাৰৰ পিছত যেনেকে পোহৰ আহে, বিটিচিলৈও পোহৰ আহিব লাগিবই। এয়া বিজেপি দলৰ সংকল্প। শ্ৰদ্ধাৰ ৰাইজ, ৰাতিপুৱাই আহি আপোনালোকে আমাৰ লগত যি সহযোগিতা কৰিলে, দুআষাৰ মনৰ কথা ক'বলৈ সুবিধা দিলে, তাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছো। আৰু মোৰ 2টা অনুৰোধ থাকিব। প্ৰথম কথা, ভোট
আমি 100% দিম আমাৰ ভোটৰ পাৰ্চেন্টেজটো কম থাকে যেতিয়া আমাৰ ভোটৰ পাৰ্চেন্টেজ কম থাকিব তেতিয়া বেলেগে সুবিধা ল'ব গতিকে ঘৰৰ কোনবা মানুহ যদি বাহিৰত কাম কাজু কৰি আছে গুৱাহাটীত আছে ডিব্ৰুগড়ত আছে শিলিগুৰিত আছে সবক মাতি লৈ আহিব আমাৰ গাঁৱত ভোট 100% পৰিব লাগিব আমি ইলেকশ্যনত কেতিয়া হাৰো যোৱাবাৰ আমি ফকিৰা গ্ৰামত মাত্ৰ 400 ভোটত হাৰিছো কিয় হাৰিছো কাৰণ আমাৰ সেন্টাৰ বিলাকত ভোট হৈছে 60% তাৰমানে কাউন্টিং নহওঁতে 40% ভোট নোহোৱা হৈ গ'ল সেই কাৰণে ৰাইজ বিশেষকৈ ডেকা লৰাসকল আমি এইটো চেষ্টা কৰিম যাতে এইবাৰ ভোট 100% আমাৰ বাকচত পৰে দ্বিতীয়তে বাকচত পৰিলেও নহব ঠিক জায়গাত পৰিব লাগিব ঠিক জায়গাত পৰিবৰ কাৰণে ৰাইজক আমি বুজাব লাগিব কাৰণ ইমান দিন ৰাইজে মেচিনত ভোট দিছে এইবাৰ আকৌ আমি বেলটত ভোট দিব লাগিব বেলটত কেনেকে ভোট দিব লাগিব যে পদুম চিনৰ মাজতে আমি স্টাম্পটো মাৰিব লাগিব ভোট দিবি কোনখানে পদ্ম চিনের মাঝখানে বুঝিলে একদম মাজতে স্টাম্পটো মাৰিব লাগিব যদি ভোট 100% হয় আৰু যদি ভোট ক্যান্সেল নহয় তেতিয়াহলে নীলেশ্বৰ ৰয় 100% জিকিবই তাত মোৰ কোনো সন্দেহ নাই কিন্তু আমাৰ মানুহৰ যদি ভোট ক্যান্সেল হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণক লৈ অসন্তুষ্ট হাগ্ৰামা মহিলাৰী সিএম ছাৰে বিটিচিত প্ৰচাৰ চলাব নালাগে হিমন্তৰ মোৰ মাজতে যুঁজ চলি আছে বুলি মন্তব্য কৰিলে হাগ্ৰামা মহিলাৰী আড়াই হাজার মান হয়েছে নাকি মই বিরাট বেয়া লাগে সিএম ছাৰে আহিব নালাগিছে হাগ্ৰামা মহিলাৰী কালি এখন মিটিং গোসাইগাঁৱত কৈছে যে অস্ত্ৰ যিখিনি ধৰা পৰি আছে আলফাৰ অস্ত্ৰ আপুনি আলফাত থকা অৱস্থাৰ অস্ত্ৰ বুলি কৈছে হাগ্ৰামা মহিলাৰী এটা যি পায় তাকে কৈ থাকিব কাৰণ তেওঁ নিজে দেখিছে তেওঁৰ অৱস্থাটো বৰ্তমান কি পৰ্যায়ত আছে আৰু আজিৰ পিছতটো আৰু উল্টা পুল্টা বকিব স্যাৰ আজি ক'ত ক'ত আজি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ আজি এতিয়া মই দতমাত যাম দতমৰ পৰা গধূলি গোসাইগাঁৱত এটা পদযাত্ৰা আছে তাৰপিছত শ্ৰীৰামপুৰ যাম বিজেপি সরকার বিটিসিতে বার বিজেপি সরকার বিটিসিতে বাজি আমার মুৰেবাৰ সমষ্টিৰ বেলতলি ভোট কেন্দ্ৰত উত্তেজনা আৰক্ষী আৰু বিপিএফৰ প্ৰাৰ্থীৰ মাজত তৰ্কযুদ্ধ মুৰেবাৰ বিপিএফৰ প্ৰাৰ্থী জগদীশ সৰকাৰ আৰু আৰক্ষীৰ তৰ্কযুদ্ধ জগদীশ সৰকাৰক ভোট কেন্দ্ৰত প্ৰৱেশত বাধা আৰক্ষীৰ বহু সংখ্যক সমৰ্থকক লৈ ভোট দিবলৈ আহিছিল সৰকাৰ ভোট কেন্দ্ৰৰ প্ৰৱেশ দ্বাৰতে আৰক্ষীয়ে বাধা দিয়ে বিপিএফৰ প্ৰাৰ্থীগৰাকীক যাক লৈ আৰক্ষীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয় জগদীশ সৰকাৰ অৱশেষত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৰাজধানী দিল্লীৰ 5 সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ পূব দিল্লীৰ সাকাৰপুৰত আৰক্ষী সন্ত্ৰাসবাদীৰ সংঘৰ্ষ গুলিয়াগুলিৰ অন্তত গ্ৰেপ্তাৰ 5 সন্ত্ৰাসবাদী তৃতীয় 5 সন্ত্ৰাসবাদীৰ 2টা পঞ্জাবৰ 3টা কাশ্মীৰৰ ইছলামিক সংগঠনেৰে তৃতীয় সন্ত্ৰাসবাদী কেইটাৰ জড়িত থকাৰ সন্দেহ তৃতীয় সন্ত্ৰাসবাদী কেইটাৰ পৰা জব্দ কৰা হৈছে মাৰণাস্ত্ৰ তৃতীয় 5 সন্ত্ৰাসবাদীক জেৰা অব্যাহত ৰখা হৈছে নাৰ্কটিক্স বিভাগে জেৰা চলাইছে সন্ত্ৰাসবাদী কেইটাক আৰু এই সন্ত্ৰাসবাদী কেইটা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগ সৰবৰাহ চক্ৰৰ লগতো জড়িত বুলি আৰক্ষীয়ে উল্লেখ কৰিছে এআইডিএফ আৰু কংগ্ৰেছ অবিহনে বিটিচিয়ে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে বিটিআৰত এই কথা প্ৰকাশ কৰিছে ধুবুৰী সাংসদ তথা এআইডিএফৰ শ্ৰী বদৰুদ্দিন আজমলে বিটিচি নিৰ্বাচনত কংগ্ৰেছ আৰু এআইডিএফে মৃত্যুজোঁট হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এআইডিএফে 7খন আসনৰ বিপৰীতে কংগ্ৰেছে 13টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে
এইবাৰ BTADত কোনো পাৰ্টিয়ে অকলে চৰকাৰ বনাব নোৱাৰিব আৰু যিসকলে 2জন 3জন মিলক 4জন মিলক সবৰ UDFৰ আৰু কংগ্ৰেছৰ প্ৰয়োজন থাকিব হেমন্ত বিশ্ব শৰ্মা যে হিচাপে ৰোড শ্ব'ত ডান্স দেখাই আছে এইটো বুজা যায় কেতিয়া মানুহে নিজৰ যে ভিতৰৰ যে চিন্তা আছে এইটো লুকাবৰ কাৰণে বহুত জাতৰ কৌশল লয় আৰু মই যেটো ভাবোঁ তেখেতে গম পাই গৈছে বুলি আমি এইবাৰ হাৰিম জিকাৰ কোনো লাইন নাই হাগ্ৰামাৰ লগত তেখেতৰ যে ড্ৰামা চলি আছে এইটো হাইলি ড্ৰামা চলি আছে সবে মানুহে গম পাই আছে আৰু তেখেতক লাগিছে বুলি আমি এইবাৰ হাৰিলোঁ এইটোৰ কাৰণে ইমান ডাঙৰ ৰোড শ্ব' ইমান মানুহ কোকৰাঝাৰত নাই যিমান মানুহ ৰোড শ্ব'ত দেখাই দিছে সেই এৰিয়াত নাই বাহিৰৰ পৰা মানুহ আনিছে বাহিৰৰ মানুহ আহিছে ডান্স কৰিছে গান গাইছে আৰু পইচা পাব পইচা লৈ আৰু সকলে যাব ভোটৰ কি হ'ব এইটো ওপৰলৈ জানে আজিকালি আমাৰ BTCৰ BTADৰ মানুহে বুধাই নহয় মানুহে সব জানে কোনে কি কৰি আছে এই যে ডান্স কৰি আছে মই কৈছোঁ ডান্স নহয় এইটো UDF আৰু কংগ্ৰেছৰ মিলনৰ এইটো এটা কাৰেণ্ট এই কাৰেণ্টটো ঘাত লাগিছে কাৰেণ্ট লাগিলে মানুহ মনে কৰে এতিয়াতো সেইটোতো কৰিব নোৱাৰে ব্ৰেক ডান্স তেখেত কৰিবই নোৱাৰে ইমান ডাঙৰ মানুহ ইমান মোটা মানুহ ব্ৰেক ডান্স কেনেকুৱা কৰিব সেইটো ডান্স কৰি আছে এইটো বুজা যায় যিদিনা আমি ইয়াত নামিছোঁ BTADত সেইদিনাই এই কেছটো হৈছে মতলব আগৰবাৰত তৈয়াৰ আছিল যে নহ'ব 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 সি কৈ আছিল বোলে আল্টিমেটলি যেতিয়া হৈ আৰু খবৰ অব্যাহত থাকিব পুনৰ সময় হৈছে খন্তেক বিৰতি